সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি হ'ল সানডে আৰু সানডেৰ কাৰণে কিবা এটা স্পেচিয়েল বনাওঁ বুলি ভাবিছোঁ। কিয় বনাওঁ আপোনালোকে ভিডিঅ'টোত চাই যাব। যোৱাকালি এওঁ বৰালি মাছ আনিছিলে, খালোঁ কালি আৰু বাকী এইখিনি আছে। এতিয়া ভাবিছোঁ ভোলৰ লগত বনাওঁ, জহা ভোলৰ লগত। ঘৰৰ পৰা দেউতাই জহা ভোল দি পঠাইছিলে, এতিয়া জহা ভোল আৰু এই বৰালি মাছ বনাওঁ। কালি খাই কৰি এইখিনি আছে আৰু এইটো হ'ল জহা ভোল, 4-5টামান দিছে। তাৰে এইটো বনাওঁ বুলি ভাবিছোঁ, ভাল লাগিব চাগে খাবলৈ। জহা ভোল আৰু বৰালি মাছ মই প্ৰথমবাৰ বনাবলৈ ওলাইছোঁ। এইটো জহা ভোলটো প্ৰথমে মই এতিয়া জহা ভোলটো কাটি কৰি লওঁ। কাটি এয়া হোৱাৰ পিছত মই আপোনালোকক দেখাইছোঁ। জহা ভোল ধুনীয়াকৈ কাটি লৈছোঁ। এয়া ঘৰৰে জহা ভোল, খাবলৈ চাগে আজি টেষ্টিয়ে হ'ব। আৰু আনফালে মই এয়া বনাইছোঁ কাচকলৰ ফ্ৰাই। কাচকল ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ আৰু এয়া প্ৰেছাৰত ভাত দিছোঁ আৰু ইয়াতে আলু দি দিছোঁ। জহা ভোলৰ লগত জোল বনাম যে, সেইকাৰণে তাত আলু নিদিওঁ। আলু আগতীয়াকৈ মই সিজাই কৰি লৈছোঁ, ভাতত এনেকৈ দি দিছোঁ। ডাঙৰ চাইজৰ আলু এটা 4 পিচ কৰি ভাতত দি লৈছোঁ। ভাত হোৱাৰ পিছত মই এতিয়া ভাপটো যোৱাৰ পিছত আলু কেইপিচ উলিয়াই লৈছোঁ আৰু ধুনীয়াকৈ সৰু সৰু চাইজত কাটি ল'ম। এনেদৰে মই কাটি কৰি ডিছখনত লৈ লৈছোঁ আৰু আনফালে এয়া লৈছোঁ এটা বিলাহী, মিহি মিহিকৈ এনেকৈ কাটি লৈছোঁ। বিলাহী দিলে কালাৰটো বহুত ধুনীয়া হয় আৰু মাছৰ জোলখনো অকণ টেঙা টেঙা নিচিনা হয়, খাই ভাল লাগিব। সেইকাৰণে বিলাহী লৈছোঁ আৰু জলকীয়া 3টা লৈছোঁ। জলকীয়া বেছি লোৱা নাই, 3টাই লৈছোঁ। আৰু এয়া তেলত দিছোঁ মিঠি। মিঠি দিলে মাছৰ জোল খাই ভাল লাগে, সেইকাৰণে মিঠি দিছোঁ। এতিয়া মই ধুনীয়াকৈ এয়া জলকীয়া 3টাও দি দিছোঁ। পূৰা গৰম হৈ আছে তেলখিনি, মই অকণমান ৰখিহে দিব লাগিছিলে। এয়া পূৰা চিটিকনি মাৰি আছে। জলকীয়া 3টা দিয়াৰ পিছত ইয়াতে মই এতিয়া বিলাহীখিনি দিম। এয়া বিলাহী মই ইয়াতে এড কৰি দিছোঁ। অলপমান বিলাহীখিনি ভাজি হোৱাৰ পিছত ইয়াতে মই এতিয়া ভোলখিনি দি দিছোঁ আৰু ভোলখিনিও মই ধুনীয়াকৈ ভাজি লওঁ। এতিয়া ইয়াত সোৱাদ অনুসাৰে নিমখ দিছোঁ। নিমখ মই সৰু চামুচেৰে 1 চামুচ আৰু অকণমান দি দিছোঁ। আৰু এতিয়া এড কৰিম ইয়াতে হালধি। হালধি নিমখ দিয়াৰ পিছত মই অকণমান সময় এনেদৰে ধুনীয়াকৈ ভাজি ল'ম আৰু ভাজি পেলাই ঢাকোন দি থৈ দিম। এতিয়া মই অকণমান সময় ধুনীয়াকৈ ভাজি লওঁ। ঢাকোন 2-3 মিনিটমান দিয়াৰ পিছত এয়া মই ঢাকোন উদঙাই চাইছোঁ। এয়া ধুনীয়াকৈ অকণ অকণকৈ সিজা আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা পূৰা অলপ অলপ পানী ওলাইছে আৰু ভোলৰ পৰা। আৰু পূৰা ধুনীয়া ধুনীয়া এটা স্মেল পাইছোঁ। জহা ভোল বৰ ধুনীয়া হৈছে। এয়া মই দেখাই দিছোঁ। আলুও এড কৰি দিলোঁ। আলু সিজোৱা আলু দিছোঁ, যিহেতু অকণমান সময় ভোলখিনি ভাজি হোৱাৰ পিছতে দিছোঁ। আলুখিনি সিজাই দিলে মানে ভাল হয়, সেইকাৰণে মই আলুখিনি সিজাই পেলাই ইয়াত দিছোঁ। এয়া ধুনীয়াকৈ মই আপোনালোকক দেখাই দিছোঁ। এতিয়া মই ইয়াত ধুনীয়াকৈ ভাজি আছোঁ আৰু কালাৰ দেখিছেনে কি ধুনীয়া হৈছে। বিলাহী দিয়াৰ কাৰণে কালাৰ বহুত ধুনীয়া হৈছে। এতিয়া ইয়াতে পানী এড কৰি দিম। এয়া পানী দিছোঁ মই।
পানী ধুনীয়াকৈ দি দিম আৰু পানী দিয়াৰ পিছত আকৌ ঢাকোন দি পেলাই অলপমান সময় উতলিবলৈ দিম আৰু তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। অলপকৈ উতল আহোঁতে মই ইয়াতে মাছ এড কৰিব ধৰিছোঁ। এয়া মই মাছ দিছোঁ। মই জুইটো অকণমান কমাই লৈছোঁ আৰু ইয়াতে মাছখিনি মই ধুনীয়াকৈ দি দিছোঁ আৰু মাছখিনি দিয়াৰ পিছত ভালেমান সময় উতলিব দিব লাগে, তেতিয়া ইয়াৰ টেষ্টটো বহুত ধুনীয়া হয়। সেইকাৰণে মই এতিয়া মাছখিনি দিয়াৰ পিছত ধুনীয়াকৈ ঢাকোন দি অলপমান সময় উতলিবলৈ দিম। এতিয়া মই এয়া ঢাকোন দি দিওঁ। এতিয়া মই আপোনালোকক দেখাইছোঁ, এয়া মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। মাছৰ জোলখিনি বনাই হোৱাৰ পিছত মই কৰ্দৈ পুৰিছিলোঁ, সেয়া দেখাইছোঁ। এয়া এটুকুৰ কেঁচাই খোৱা হ'ল আৰু আন টুকুৰ এয়া পুৰিলোঁ। আৰু এয়া মাংস আনিলে মামাৰ ল'ৰাই। মই মাছ বনাইছোঁৱে, তাৰপিছতে এয়া মাংস আনি উলিয়ালে আৰু আনি পেলাই ক'লে ময়ে আজি বনাম। সেইকাৰণে এয়া মামাৰ ল'ৰাই মাংস বনাব লৈছে। আজি তাৰ হাতেৰে খাম আৰু এয়া সি বনাই আছে এতিয়া আৰু তাৰ ষ্টাইলত বনাব আজি, সেইকাৰণে খাবলৈ ভালেই লাগিব। আৰু সি মাংস বনাই আছে, মই এয়া কৰ্দৈ পুৰা আছিলে যে সেইখিনি ধুনীয়াকৈ এয়া চাটনি নিচিনাকৈ বনাই লৈছোঁ আৰু ওপৰত এয়া জলকীয়া দি দিছোঁ, পুৰা বেছিকৈ জলকীয়া দিছোঁ আৰু। এতিয়া মই আপোনালোকক আজিৰ আমাৰ বিশেষ থালিখন দেখাইছোঁ। এয়া বৰালি মাছ আৰু ভোল আৰু মাংস, কৰ্দৈ চাটনি আৰু কাচকল ফ্ৰাই আৰু এটা জলকীয়া। এইখনেই হ'ল আজি আমাৰ বিশেষ থালিখন। সঁচা বহুত টেষ্টি হৈছিলে। মাংসখিনি যে বহুত ধুনীয়া হৈছে আৰু ইমান ধুনীয়াকৈ বনাইছে সি। ধুনীয়াকৈ তিনিওটাই এসাঁজ খালোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। বাই।